नमस्कार बंधुসকল আপোনালোকে চাই আছে আমি চলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল প্ৰথম খবৰটি হৈছে 2021ত মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়, ঔৰংগজেবক খেদিবলৈ একজন লাচিত হোৱাৰ লক্ষ্য লওক। বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। কৰিমগঞ্জত চলি থকা অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত বৃহস্পতিবাৰে উপস্থিত থাকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সভাত দলীয় সতীৰ্থক উদ্দেশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2021ত মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়, ঔৰংগজেবক খেদিবলৈ একজন লাচিত হোৱাৰ লক্ষ্য লওক। সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰাৰ পিছৰ পৰা হাতত লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধৰ যজ্ঞ সম্পন্ন কৰিলে। আজি সমগ্ৰ অসমতে বিজেপিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। বড়োলেণ্ডৰ বিজয় নিশ্চিত কৰিছে যে 2021ত বিজেপিৰ চৰকাৰ হ'ব। কৰোনা লকডাউনৰ সময়ত যেনেদৰে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাইজক সহায় কৰিছিল তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছিল। জাতি মাটি ভেটিৰ ৰক্ষাৰে অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰাক মুহূৰ্তত আমি থিয় হৈছো। জনসংঘৰ দিনৰ পৰা যিসকলৰ তেকে বিজেপিক আজিৰ পৰ্যায়লৈ আনিলে তেওঁলোকক সুঁৱৰিছো। আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে। বিজেপি কিন্তু কেৱল এটা ৰাজনৈতিক দল নহয়, বিজেপিত আমি যোগ দিছিলোঁ এটা লক্ষ্য উদ্দেশ্য লৈ, শাসনৰ বাগজুৰি হাতত ল'ম বুলি নহয়। আমাৰ জাতিক ৰাষ্ট্ৰীয় সভ্যতা ৰক্ষাৰ বাবে আমাৰ আগ্ৰসকলে যোগ দিছিল। সেই সপোন এটা এটাকৈ ৰূপায়ণ হৈছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সংকল্প পূৰণ হোৱা জীৱনকালতে দেখিছোঁ। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰক লৈ দেখা সপোন আজি পূৰণ হৈছে। চীনৰ দৰে পৰাক্ৰমী ৰাষ্ট্ৰৰ ওচৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যেনেদৰে মুখামুখি হৈছে আমি গৌৰৱ কৰোঁ। পাকিস্তানত গৈ ভাৰতীয় বায়ুসেনাই বোমাৰে প্ৰত্যুত্তৰ দিছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে বিশ্বগুৰু হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ডনাল্ড ট্ৰাম্পেও মোদী ডাঙৰীয়াক স্বীকৃতি জনাইছে। এটা জটিল সন্ধিক্ষণত এক নতুন লক্ষ্য সংকল্পৰে 2014ত বিজেপিয়ে চৰকাৰ গঢ়িলে। 2016ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত চৰকাৰ হ'ল। এই 5 বছৰত আমি সুশাসন কি আমাৰ চৰকাৰে দেখুৱাই দিলে। গড় হত্যা কৰা চোৰাং চিকাৰীবোৰ ক'ত লুকাল? যুৱতীৰ গাত হাত দিয়াসকল ক'ত গ'ল? সত্ৰ দখল কৰা সকলৰ পৰা জাতিটোক উদ্ধাৰ কৰা হ'ল। কোনেও আৰু তেওঁলোকক ৰঙাচুকু দেখুৱাব নোৱাৰে। কংগ্ৰেছৰ দিনৰ 16,000 কোটিৰ বোজা আমি বহন কৰি সুস্থিৰ অৱস্থালৈ আহিলোঁ। প্ৰতিটো আঁচনিৰ কামেৰে সকলো পৰ্যায়ৰ লোকক আমি সামৰি লৈছোঁ। বিকাশৰ নতুন দিগন্ত কঢ়িয়াই আনিছোঁ। অমিত শ্বাহ আহি 8,000 নামঘৰলৈ 2.5 কোটিকৈ আগবঢ়াব। চাইকেল নহয় স্কুটি দিম বুলি কওঁতে আমাক হাঁহিছিল। আজি আমি দেখুৱাই দিলোঁ। আজি আমি বিকাশৰ প্ৰতিটো মাইলৰ খুঁটা স্পৰ্শ কৰিবলৈ সক্ষম হ'লোঁ। আন ৰাজ্যসমূহে যেতিয়া চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়া নাছিল, আমি প্ৰথম সপ্তাহতে দৰমহা প্ৰদান কৰিছিলোঁ। জাতিটোৰ জীৱনলৈ সমন্বয় আৰু ঐক্যতানৰ সংগীত শুনিবলৈ পাইছোঁ। প্ৰতিগৰাকী মানুহৰ মনত বিজেপিয়ে স্থান দখল কৰিছে। ৰিপুণ বৰাৰ প্ৰসংগ টানি আনি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰিপুণ বৰাই সংবাদমেলত কান্দি কান্দি কয় যে সকলো একেলগ হ'ব লাগে। বাঘে চাগে একেটা ঘাটত পানী খাইছে মানে আমি শক্তিশালী হৈ আছো। প্ৰতীক হাজিলাৰ অহমিকাৰ বাবে এনআৰচি অসম্পূৰ্ণ হৈ থাকিল। বিজেপিয়ে প্ৰতিগৰাকী হিন্দুক প্ৰকৃত মৰ্যাদা দিয়াৰ লক্ষ্য আমাৰ আছে। অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে জাতিটোৰ সুৰক্ষাৰ কাম আমি কৰিম। বদৰুদ্দিন আজমলৰ নেতৃত্বত সনাতনী সভ্যতাৰ প্ৰতি প্ৰত্যাহ্বান আহিছে। কলাক্ষেত্ৰ ভঙাৰ বেদনা মাৰ নযাওঁতেই চেয়াৰমেন আলীয়ে মিয়া মিউজিয়ামৰ কথাৰে আক্ৰমণ কৰিলে। মিয়া সভ্যতাৰ কথাৰে জাতিটোক নতুন প্ৰত্যাহ্বান জনাইছে আজমলে। সন্ত্ৰাসবাদীৰ ধনেৰে আজমলে আমাৰ বুনিয়াদ ধ্বংস কৰিব বিচাৰিছে। জাতিটোৰ বৰখৰত থমাবলৈ তেওঁলোকে চেষ্টা কৰিছে। অনাগত দিনত এই সভ্যতাৰ যুঁজত আমি জয়ী হ'ব লাগিব। সনাতন সভ্যতা সংস্কৃতিৰ ধ্বজা গৌৰৱেৰে উৰুৱাব লাগিব। এই নিৰ্বাচন আজমলৰ বিৰুদ্ধে নতুন সংগ্ৰাম। কোনেও যাতে দিছপুৰৰ 200 মিটাৰলৈ প্ৰৱেশ কৰিব নোৱাৰে, সেয়া আমাৰ সংকল্প। সভ্যতা ৰক্ষাৰ বাবে যিদৰে লাচিত ঔৰংগজেবক খেদিছিল আজমলকো খেদিব লাগিব। টিকট কাৰ্যালয় পদ পদবী লক্ষ্য নহয়, জননী জন্মভূমি আমাৰ লক্ষ্য। 2021ত মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়, ঔৰংগজেবক খেদিবলৈ একজন লাচিত হোৱাৰ লক্ষ্য লওক। ভাষণ প্ৰসংগত এইদৰে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰপিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে অতীত হ'ল অপ্সৰা বন্দনা। কাল কৰোনাৰ বাবে বন্ধ হৈ পৰিল ৰাজ্যৰ 5টাকৈ ছবিগৃহ। কাল কৰোনাৰ ফলত ব্যৱসায় বাণিজ্য উদ্যোগ আদি সকলো ক্ষেত্ৰতে বিৰূপ প্ৰভাৱ পৰিছে। বিধ্বস্ত কৰি পেলাইছে দেশৰ অৰ্থনীতি। বিশেষকৈ লকডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে সাংস্কৃতিক জগতখন।
যাৰ ফলত ৰাজ্যত বন্ধ হৈ পৰিল 5টাকৈ ছবিগৃহ। 10 মাহ ধৰি ছবিগৃহ বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিছে ৰাজ্যৰ চলচ্চিত্ৰ গৃহৰ ব্যৱসায়ীসকল। বিদ্যুতৰ মাচুল, কৰ্মচাৰীৰ দৰমহা আদি পৰিশোধ কৰাৰ ক্ষেত্ৰত সংকটত পৰিছে এই ব্যৱসায়ীসকল, যাৰ ফলত ছবিগৃহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বহুকেইটা ছবিগৃহৰ মালিকে। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবেই তলাওলমিল মহানগৰীৰ লগতে ৰাজ্যৰ 5টাকৈ ছবিগৃহত মহানগৰীৰ নুনমাটিৰ বন্দনা চিনেমা হল, পল্টন বজাৰৰ অপ্সৰা, মেঘদূত, ফাঁচী বজাৰৰ উৰ্বশী আৰু ছয়গাঁৱৰ চিলভাৰ স্ক্ৰীণ চিনেমা হল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বত্বাধিকাৰীয়ে। ইতিমধ্যে বন্দনা, অপ্সৰা, মেঘদূত আৰু চিলভাৰ স্ক্ৰীণ ছবিগৃহৰ পৰা ইউএফ চিষ্টেম কোম্পানী উঠাই নিছে। উৰ্বশী চিনেমা হলৰ স্বত্বাধিকাৰীয়েও ছবিগৃহৰ পৰা ইউএফ চিষ্টেম উঠাই নিবলৈ কোম্পানীক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে ছবিগৃহ বন্ধ থাকিলেও প্ৰতিমাহে স্বত্বাধিকাৰীয়ে বিদ্যুতৰ ফিক্স চাৰ্জ দিব লাগে 35,000 পৰা 40,000 টকা। এই চাৰ্জ ৰেহাই দিবলৈ মালিক পক্ষই চৰকাৰক অনুৰোধ জনাইছিল যদিও কোনো ধৰণৰ সঁহাৰি নাপালে, যাৰ ফলত হাজাৰ হাজাৰ দৰ্শকক মনোৰঞ্জন দি অহা বন্দনা, অপ্সৰা, উৰ্বশী, মেঘদূতৰ দৰে চিনেমা হল বন্ধ কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল স্বত্বাধিকাৰীয়ে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীৰে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ অংশস্বৰূপে বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদকালত কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে দাবী জনোৱাৰ লগতে কাৰাগাৰত থকা কৃষক নেতা অখিল গগৈৰ শীঘ্ৰে মুক্তি বিচাৰি এক মানৱ শৃংখল গঠন কৰে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে অসমত বিজেপিয়ে চৰম বিপৰ্যয়ৰ মুখামুখি হ'ব লাগিব বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে কয়। উল্লেখযোগ্য যে অসমত বিগত বৰ্ষৰ চলিত বৰ্ষৰ আৰম্ভণিতে ভৰপক অৱস্থা লাভ কৰা কা বিৰোধী আন্দোলন কৰোনাৰ বাবে পৰৱৰ্তী সময়ত স্থিমিত হৈ পৰে। আনহাতে পশ্চিমবংগৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশত কৰোনাৰ ভেকচিন প্ৰদান কৰা হোৱাৰ পাছতে সম্পূৰ্ণৰূপে কা লাগু কৰা হ'ব বুলি ঘোষণা কৰিছিল। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটিয়ে হৈছে ৰাষ্ট্ৰপতি ভৱনলৈ যোৱাৰ পথত আটক কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। কৃষি আইন আৰু কৃষক বিক্ষোভক লৈ পথত নামিল কংগ্ৰেছ। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ ওচৰত স্মাৰক পত্ৰ দিবলৈ যোৱাৰ পথত আটক কৰা হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। প্ৰিয়ংকা গান্ধীৰ লগতে আন কেইবাগৰাকী কংগ্ৰেছ নেতাকো আটক কৰা হয়। কৃষি আইন বিষয়ত 2 কোটি স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ জমা দিয়াৰ বাবে কংগ্ৰেছে ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা কাৰ্যসূচী গ্ৰহণ কৰিছিল, কিন্তু ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে তেওঁলোকক আটক কৰে। প্ৰিয়ংকা গান্ধীকে ধৰি নেতাকৰ্মীসকলক মন্দিৰ মাৰ্গ থানালৈ লৈ যোৱা হয়। থানাতো কংগ্ৰেছ নেতাকৰ্মীসকলে শ্লোগান দিয়ে। আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, গোলাম নবী আজাদ আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে। ৰাহুল গান্ধীয়ে পাছত জানিবলৈ দিয়ে যে তেওঁলোকে কৃষি আইন বিৰোধী আৰু ইয়াৰ দ্বাৰা কৃষকৰ ক্ষতি হ'ব বুলি ৰাষ্ট্ৰপতিক জনাইছে। চৰকাৰে কৈছিল এই আইন কৃষকসকলৰ উপকাৰৰ বাবে, কিন্তু দেখিবলৈ পাইছে যে কৃষকসকলে ইয়াৰ বিৰোধিতা কৰিছে। ৰাহুলৰ দাবী যে কৃষকসকল অটল আছে। প্ৰধানমন্ত্ৰীয়ে এইটো চিন্তা কৰা উচিত নহয় যে কৃষকসকল উভতি যাব। যেতিয়ালৈকে এই আইন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈকে কৃষকসকল উভতি নাযায় বুলি দাবী কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে যৌথ অধিৱেশন অনুষ্ঠিত কৰি আইন প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱো দাঙি ধৰে। বন্ধুসকল, তাৰপিছত 5 নম্বৰ খবৰটিয়ে হৈছে কৰোনাতংকৰ বাবে বাতিল কৰা হ'ল ভাৰত ৰাছিয়া মৈত্ৰী সন্মিলন। বিশ্বৰ বিভিন্ন দেশত কৰোনা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে বহু ঠাইত লকডাউন আৰম্ভ হৈছে। ভাৰততো একাধিক ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে। কৰোনাৰ সংক্ৰমণ পুনৰ আৰম্ভ হোৱালৈ চাই ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া মৈত্ৰী সন্মিলন বাতিল কৰা হৈছে। আজি ভাৰতৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই কথা প্ৰকাশ কৰি কয় যে ভাৰত আৰু ৰাছিয়াৰ শীৰ্ষ প্ৰতিনিধিয়ে আলোচনা কৰি সন্মিলনখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিকোলাই কুদাশেভে প্ৰকাশ কৰা মতে কোভিড অতিমাৰীয়ে পুনৰ মূৰ দাঙি উঠাৰ সময়ত সন্মিলনখন অনুষ্ঠিত কৰাৰ যুক্তি থাকিব নোৱাৰে। সেইবাবেই উভয় পক্ষই আলোচনা কৰি সন্মিলনখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ কয়। উল্লেখযোগ্য যে এই সন্মিলনৰ পিছতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণ কৰাৰ কথা আছিল। কৰোনা নতুন সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পুটিনৰ ভ্ৰমণ বাতিল হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। কৰোনাতংকৰ বাবেই এই বছৰত কেইবাখনো সন্মিলন ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰা হৈছে। G20কে ধৰি ৰাষ্ট্ৰসংঘৰ কেইবাখনো সন্মিলন ভাৰ্চুৱেলি কৰা হৈছে। বন্ধুসকল, তাৰপিছত 6 নম্বৰ খবৰটিয়ে হৈছে বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে। কলকাতাত জৰুৰী অৱতৰণ বিমানৰ।
বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবদে। বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকাতা হৈ হায়দৰাবাদলৈ যাত্ৰা কৰি থকাৰ সময়তে কলকাতাৰ আকাশমাৰ্গত মুখ্য ন্যায়াধীশগৰাকীয়ে যাত্ৰা কৰা বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে। লগে লগে বিমানখনৰ বৈমানিকে কলকাতাৰ দমদম আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে। বিমানখনত বোবদেসহ 146 জন যাত্ৰী আছিল। দমদম বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে বোবদেসহ 146 গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা পৰে। উল্লেখযোগ্য যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অসমসহ উত্তৰ পূব ভ্ৰমণলৈ আহিছিল। সেই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অসমৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিভ্ৰমণ কৰে। ইয়াৰ পিছতে মঙলবাৰে অসমৰ পৰা ত্ৰিপুৰালৈ যায় মুখ্য ন্যায়াধীশগৰাকীয়ে। বুধবাৰে ত্ৰিপুৰা হাইকোৰ্টৰ ইহোৱা কেন্দ্ৰ উদ্বোধন কৰি মুখ্য ন্যায়াধীশগৰাকী আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ পৰা কলকাতা হৈ এয়াৰ ইণ্ডিয়াৰ 530 নম্বৰ বিমানেৰে হায়দৰাবাদলৈ যাত্ৰা কৰিছিল। বন্ধুসকল, তাৰপিছত 7 নম্বৰ খবৰটিয়ে হৈছে মুছলমান সম্প্ৰদায়ৰ লোকক অসুৰৰ লগত তুলনা নিকৃষ্ট মানসিকতাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ। মানকাছাৰৰ মা কামাখ্যা মন্দিৰত বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। মা কামাখ্যাৰ চৰণত আশীষ লৈ দেশৰ পৰা অসুৰ খেদাৰ পণ নেতাগৰাকীৰ। মুছলমান সম্প্ৰদায়ৰ লোকসকলক অসুৰৰ লগত তুলনা কৰি উগ্ৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে কয় যে মুছলমান মানুহ নহয়, অসুৰ হয়। কোৰাণৰ দ্বাৰা পৰিচালিতসকল মানুহ হ'ব নোৱাৰে। বৃহস্পতিবাৰে মানকাছাৰৰ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈ কেইবাটাও বিতৰ্কিত মন্তব্য কৰে সত্যৰঞ্জন বৰাই। হিন্দু মুছলিমৰ সম্প্ৰীতি কোনো কাৰণতে হ'ব নোৱাৰে। আমাৰ হিন্দু সকলো জাতি জনজাতিৰ মাজত বিবাহ সম্পন্ন হ'ব লাগে। মোৰ কাৰণে সম্প্ৰীতিৰ নামত এইবোৰ ভেকু ভাওনা। ইতিহাসত দোষাৰাই মুছলমান সম্প্ৰদায়ৰ অতীত। কোৰাণ কেতিয়াও ধৰ্মগ্ৰন্থ হ'ব নোৱাৰে। এই বিতৰ্কিত মন্তব্য সত্যৰঞ্জন বৰাৰ। লগতে আজমল ফাউণ্ডেশ্যনৰ সন্দৰ্ভত তেওঁ কয় যে আজমলৰ উগ্ৰপন্থীৰ লগত সম্পৰ্ক আছে। আজমল উগ্ৰপন্থী হয়। আজমলে বিদেশী উগ্ৰপন্থী গোটৰ পৰা ধন সংগ্ৰহ কৰে। মিৰ্জুমলাই মাজাৰিয়াত কিয় থাকিব? বিদেশী আমাৰ ইয়াত থকাৰ অধিকাৰ নাই। একাংশ অসমীয়াক অসমীয়া কৰিলে, খিলঞ্জীয়াক খিলঞ্জীয়া কৰিলে। তাৰ পাছতে সিহঁতে সাহিত্য বিচাৰিবলৈ পৰা হ'ল। বন্ধুসকল, তাৰপিছত 8 নম্বৰ খবৰটিয়ে হৈছে 2022 চনৰ পৰা IPLৰ পথাৰত থাকিব 10টা দল। BCCIয়ে জনালে অনুমোদন। 2022 চনৰ পৰা IPLৰ পথাৰত 10টা দল থাকিব। 2022 বৰ্ষৰ পৰা 10টা দলৰ সৈতে অনুষ্ঠিত হ'ব IPL। বাৰ্ষিক সাধাৰণ বৈঠকত BCCI এই ক্ষেত্ৰত অনুমোদন জনায়। আহমেদাবাদত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা স্পষ্টীকৰণ লাভ কৰিলেই 2028 বৰ্ষৰ অলিম্পিকত ক্ৰিকেট সন্নিৱিষ্ট কৰাৰ বাবে ICCক অনুৰোধ কৰা হ'ব বুলিও BCCIৰ এক সূত্ৰই সদৰি কৰিছে। বন্ধুসকল, তাৰপিছত 9 নম্বৰ খবৰটিয়ে হৈছে হাতে হাতে অস্ত্ৰলৈ আৰক্ষীৰ সন্মুখতেই ৰাজপথত বজৰং দল আৰু দুৰ্গা বাহিনী। হাতে হাতে অস্ত্ৰলৈ আৰক্ষীৰ সন্মুখতে ৰাজপথত বজৰং দল আৰু দুৰ্গা বাহিনীৰ শক্তি প্ৰদৰ্শন। শিলচৰৰ ৰাজপথত তাণ্ডৱ বজৰং দল আৰু দুৰ্গা বাহিনীৰ। আৰক্ষী পথৰ কাষত সমদল চাওঁতেই গ'ল। হাতে হাতে অস্ত্ৰ লৈ বিশাল সমদল উলিয়ালে বজৰং দল আৰু দুৰ্গা বাহিনীয়ে। অহা জানুৱাৰী মাহত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। সেই আনন্দতেই বজৰং দল আৰু দুৰ্গা বাহিনীয়ে শিলচৰত এক বিশাল সমদল বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে। প্ৰায় 5000 সদস্যৰ বজৰং দলে উলিওৱা এই সমদল 24 ডিচেম্বৰ তাৰিখে শিলচৰ চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি চহৰৰ আশ্ৰম ৰোডত গৈ সমাপ্ত হয়। পিছে বজৰং দল আৰু দুৰ্গা বাহিনীৰ এই সমদলত দেখা গ'ল এক ভিন্ন দৃশ্য। হাতে হাতে চকা অস্ত্ৰ লৈ বজৰং দল আৰু দুৰ্গা বাহিনীৰ সদস্যসকলে এই সমদলত অংশগ্ৰহণ কৰে। আৰক্ষীৰ চকুৰ সন্মুখতেই অস্ত্ৰ লৈ ৰাজপথত তাণ্ডৱ চলায় তেওঁলোকে। কিন্তু আশ্চৰ্যজনক বিষয়, আৰক্ষীয়ে বজৰং দলৰ এই সমদলক বাধা দিয়াৰ বিপৰীতে সুৰক্ষা দিয়াহে পৰিলক্ষিত হয়। বজৰং দল আৰু দুৰ্গা বাহিনীৰ এনে কাণ্ডৰ পিছত শিলচৰত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।